নমস্কাৰ ফাইনালি আপোনালোকৰ কাৰণে আহি গ'ল ভাল খবৰ ইতিমধ্যে যিসকলৰ আধাৰ কাৰ্ড লাভ কৰা নাছিলে এতিয়া সেই সকল লোকে এতিয়া আধাৰ কাৰ্ড লাভ কৰিব কাৰণ আধাৰৰ সময়ত যি এনআৰসিৰ সময় আছিল সেই এনআৰসিৰ সময়ত যিসকলে বায়োমেট্ৰিক দিছিলে তেওঁলোকৰ আধাৰ কাৰ্ড লাভ কৰা নাছিলে তেওঁলোকৰ যি বায়োমেট্ৰিক আছিলে বায়োমেট্ৰিক ইস্যু হৈ আছিল তেওঁলোকৰ ফিংগাৰসমূহ ব্লক কৰি থোৱা হৈছিল এতিয়া ফাইনালি আপোনালোকৰ এই আধাৰৰ যি বায়োমেট্ৰিক ইস্যু হৈ আছিল এই প্ৰবলেমখিনি ইতিমধ্যে সলভ হৈ গ'ল তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাৰ পিছত যি ইউআইডি আছে যি আধাৰ অথৰিটি আছে অথৰিটিক ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে যোৱা 27 আগষ্টত যে ইতিমধ্যে যিসকল মানুহ এতিয়ালৈকে বাকি আছে আধাৰ কাৰ্ড হোৱা নাই তেওঁলোকৰ বহুত প্ৰবলেম হৈ আছে তেওঁলোকে যাতে সেই আধাৰ কাৰ্ডসমূহ লাভ কৰিব পাৰে তাৰ কাৰণে ইতিমধ্যে নোটিছ জাৰি কৰাৰ পিছত ফাইনালি 28 আগষ্টত আপোনালোকৰ এই সম্পূৰ্ণখিনি যে বায়োমেট্ৰিক ইস্যু হৈ আছে এইখিনি লক ইতিমধ্যে আনলক কৰাৰ কাৰণে প্ৰসেস আৰম্ভ কৰি দিছে গতিকে আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণখিনি আপোনালোকক জনাম যে আপোনালোকে আধাৰ কাৰ্ড কেতিয়াৰ পৰা লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব আপোনালোকৰ আধাৰ কাৰ্ড যেতিয়া জেনেৰেট হ'ব আপোনালোকে কেনেদৰে আপোনালোকে ওলাব পাৰিব সকলোখিনি ডিটেইলছ জনাম তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি উল্লেখ কৰিলে সকলো জনাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে আপোনালোকক এটা ৰিকুৱেষ্ট থাকিল যাতে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিয়ে ইতিমধ্যে উল্লেখ কৰা অনুসৰি যি 22 লাখ মানুহ বাকি আছিলে আধাৰ কাৰ্ড হোৱা নাছিলে সেইখিনি বায়োমেট্ৰিক ইস্যুৰ কাৰণে হোৱা নাছিলে তাৰ ভিতৰত এতিয়া চাওক 9,35,682 জনৰ এতিয়ালৈকে আধাৰ ব্লক হৈ আছে এতিয়া 9,35,682 জনৰ ইতিমধ্যে আধাৰৰ যিটো প্ৰসেস হৈছে আধাৰৰ যিটো বায়োমেট্ৰিক লক হৈছিলে সেইটো আনলকৰ যিটো প্ৰসেস হৈছে এইটো প্ৰসেস ইতিমধ্যে ষ্টাৰ্ট হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ঘোষণা কৰিছে তাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে কি জাননী প্ৰেৰণ কৰিছে সকলোখিনি আপোনালোকক জনাব বিচাৰিছো কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়া ঘোষণা কৰিলে তাৰ পিছত হিন্দু কাকতত ইতিমধ্যে এইটো ব্লক যিটো আৰ্টিকেল যিটো লিখিছে তাৰ ভিত্তিত আপোনালোকে ইয়াতে চাব পাৰিব সম্পূৰ্ণকৈ যিটো 28 আগষ্টত যেটো কেন্দ্ৰীয় চৰকাৰে যেটো জাননী প্ৰেৰণ কৰিছিল যে 9,25,000 লোকৰ যেটো বায়োমেট্ৰিক কৰা যি সিদ্ধান্ত লৈছে তাতে তেওঁলোকৰ আধাৰ কাৰ্ড লাভ কৰিব এতিয়া কাৰণ 9,25,000 যেটো বায়োমেট্ৰিকৰ প্ৰবলেম হৈছিল সেইখিনি মানুহক এতিয়া আধাৰ কাৰ্ড দিব কেন্দ্ৰীয় চৰকাৰে যাৰ কাৰণে ইউআইডিৰ অথৰিটিৰ লগত আলোচনা কৰি এইখিনি মানুহক এতিয়া দিয়াৰ ব্যৱস্থা কৰিছে তাৰ ভিতৰত প্ৰায় 27 লাখ মানুহ আছিল প্ৰথম অৱস্থাত 27 লাখ মানুহৰ এটো আধাৰ কাৰ্ড যিখিনি বায়োমেট্ৰিক আছিল এইখিনি লক হৈ আছিল এতিয়া চাওক এইখিনিৰ ভিতৰত 9,25,682 জন মানুহে এতিয়া এই আধাৰ কাৰ্ডখিনি লাভ কৰা নাছিলে ফাইনালি তেওঁলোকে এতিয়া এই আধাৰ কাৰ্ডখিনি লাভ কৰিব কাৰণ তেওঁলোকে 27 আগষ্টৰ পৰা এইখিনি কাম ইতিমধ্যে ষ্টাৰ্ট কৰিছে যাতে তেওঁলোকে এইখিনি আধাৰ কাৰ্ড লাভ কৰিব পাৰে এতিয়া চাওক 9,25,000 লোকৰ যেটো আধাৰ কাৰ্ড আছিল যেটো চাওক ইতিমধ্যে যদি আপোনালোকে এটা চাই 9,35,000 লোকৰ আধাৰ কাৰ্ড জাৰি কৰাৰ যেটো প্ৰক্ৰিয়া হেতু আপোনাৰ 15 পৰা 20 দিন সময় লাগিব 15 পৰা 20 দিনৰ পিছতহে আপোনালোকে এই আধাৰ কাৰ্ডটো লাভ কৰিব কাৰণ ইতিমধ্যে চৰকাৰে এটা প্ৰসেস আৰম্ভ কৰিছে আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট কৰাৰ কাৰণে আপোনালোকে দিয়া নাই আপোনালোকে জাস্ট আপোনালোকে চাব পাৰিব যে আপোনালোকৰ প্ৰসেস হৈছে নে হেখিনি আপোনালোকৰ হাতত যদি এনৰোলমেন্ট ৰিসিভ আছে হেতু দি আপোনালোকে চেক কৰি থাকিব পাৰিব কাৰণ চৰকাৰে ইতিমধ্যে 9,25,000 যি মানুহ আছে তাৰ কাৰণে যে আধাৰ কাৰ্ড জেনেৰেট হ'ব তাৰ কাৰণে 15 পৰা 20 দিন লাগিব কাৰণ ইতিমধ্যে তাৰ প্ৰসেস আৰম্ভ হৈছে 27 আগষ্টৰ পৰা যেতিয়া কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে যেটো জাননী দিলে ইউআইডি তেতিয়া 27 আগষ্টৰ পৰা ইয়াৰ প্ৰসেসৰ কাম আৰম্ভ কৰিছে যাতে এই আধাৰখিনি জেনেৰেট কৰিব পাৰে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰ লগত 35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ড ভাৰত চৰকাৰে যদিও বায়োমেট্ৰিক সংগ্ৰহ কৰিছিল কিন্তু আধাৰ কাৰ্ডসমূহ বিতৰণ কৰাটো বন্ধ কৰি ৰাখিছিল এই লোকসকল সেই লোকসকল আছিল যিসকলে ফেব্ৰুৱাৰী 2019 পৰা আগষ্ট 2024 এই সময়ছোৱাৰ ভিতৰত এনআৰসি বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিল যোৱা কিছুদিন ধৰি এই লোকসকলে 9,38,865 গৰাকী যি লোক আছে তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিল যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ ৰেশন কাৰ্ড বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ এনআৰসি লগত কোনো সম্বন্ধ নাছিলে তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ড
আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু এনআৰচিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰচি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে আৰু তেতিয়া এনআৰচি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে দুটা পৃথক পৃথক নাছিলে এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলো কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰচি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেই কাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহলে কাৰো আপত্তি নাথাকিব এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলো কেবিনেটেও কেবিনেট সাব কমিটিটোৰ যেটো ফাইন্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলো যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে মানুহৰ ৰেশন কাৰ্ডৰ পৰা স্কলাৰশিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে যোৱা 29/7/2024 তাৰিখে আমি অসম চৰকাৰে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপোজাল দিও যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱা কালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে ইউডিআই যি আমাৰ আধাৰ কাৰ্ডৰ যেটো অথৰিটি ইউনিক আইডেন্টিটি যেটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলো এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱা যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিক এতিয়া চাওক আপোনালোকৰ এতিয়া ডাঙৰ কোৱেশ্চন হৈছে কি যে আমি এতিয়া আধাৰ কাৰ্ডটো কেনেদৰে লাভ কৰিম বা কি হ'ব এতিয়া চাওক এইখিনি যেতিয়া প্ৰসেস হ'ব আপোনালোকৰ 15 পৰা 20 দিন পিছত আপোনালোকৰ যিখিনি আগতে এনৰোলমেন্ট কৰা হৈ আছে হয় এনআরসিৰ সময়ত এনৰোলমেন্ট কৰা বা পিছত এনৰোলমেন্ট কৰা তাৰ পৰা যিকোনো এটা আধাৰ আপোনালোকৰ জেনাৰেট কৰি দিব তেতিয়াহে আপোনালোকে সেই এনৰোলমেন্ট দি আপোনালোকে আধাৰ কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব যদি আপোনালোকৰ এনেকুৱা প্ৰবলেম হয় যদি আপোনালোকে আধাৰ কাৰ্ড ডাউনলোড কৰিব নোৱাৰে ইয়াৰ পিছত যদি আপোনালোকৰ বহুত সমস্যা থাকে কিছুমানৰ মোবাইল নাম্বাৰ লিংক নাথাকে কিছুমানে যদি এনৰোলমেন্ট হেৰাই গৈছে তেতিয়ালে তেওঁলোকে কি কৰিব এটো এটা সকলোৰ কাৰণে ডাঙৰ কোৱেশ্চন এটা হৈ আছে যে আমি কেনেকৈ দৰে খোলাব পাৰিম সেইখিনি সকলোখিনি সলিউশন হ'ব কাৰণ আপোনালোকৰ এবাৰ যদি আধাৰ কাৰ্ডটো জেনাৰেট হৈ যায় তেতিয়া আপোনালোকৰ ডুপ্লিকেট মিসিং দেখুৱাব কাৰণ বৰ্তমান সময়ত ডুপ্লিকেট মিসিং দেখুৱাই আছে কাৰণ ডুপ্লিকেট মিসিং দেখুৱালে আপোনালোকৰ আধাৰ কাৰ্ড জেনাৰেট হোৱা নাই আধাৰ কাৰ্ড এতিয়া আপোনালোকৰ যেটো প্ৰসেস ষ্টাৰ্ট হৈছে 15 পৰা 20 দিন সময় লাগিব ইয়াৰ ভিতৰতে আপোনালোকে অপেক্ষা কৰিব লাগিব কাৰণ আপোনালোকে জানে সৰকাৰৰ কাম আৰু সৰকাৰি কামত এটা পাৰ্থক্য থাকে কোৱাৰ লগত আৰু কামৰ লগত এটা ডিফাৰেন্স থাকে গতিকে আপোনালোকে সেই হিচাপত আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব কাৰণ আপোনালোকে ইমান দিন অপেক্ষা কৰিব পাৰিছে যেতিয়া এতিয়া আপোনালোকে অলপ অপেক্ষা কৰক তাৰ পিছত চাওক যদি আপোনালোকৰ এনেকুৱা প্ৰবলেম পাই যায় যদি আধাৰ কাৰ্ড উলাব নোৱাৰে জেনাৰেট কৰিব নোৱাৰে প্ৰবলেম পাই আপোনালোকৰ যাৰ এনেকুৱা প্ৰবলেম হৈছে ভিডিঅ'ত এটা আপোনালোকে কমেন্ট কৰিব সকলোৱে তাৰ পিছতো আপোনালোকে যদি পাৰ্সোনালি মেসেজ কৰিব পাৰে মোৰ WhatsApp আছে WhatsApp নম্বৰত আপোনালোকে মেসেজ কৰিব পাৰে বা আপোনালোকে টেলিগ্ৰামত মোক মেসেজ কৰিব পাৰে কাৰণ আপোনালোকে যিখিনি ইনফৰমেশন আপোনাক লাগে মই সেইখিনি আপোনালোকে দিবলৈ মই যত্ন কৰিম তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল কাৰণ যেটো ইনভেট আহিব নতুনকৈ ইনফৰমেশন আহিব সেইখিনি তেতিয়া মই যেতিয়া লগলগে দিম তেতিয়া আপোনালোকে লগলগে গম পাব পাৰিব গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল নটিফিকেশনটো অন কৰি ৰাখিব আৰু বাকি আপোনালোকৰ যিকোনো প্ৰবলেম হক মোক টেলিগ্ৰামত আপোনালোকে মেসেজ কৰিব পাৰে বা WhatsAppত মেসেজ কৰিব পাৰিব আৰু সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'ত এটা কমেন্ট কৰিব যাৰ এনেকুৱা প্ৰবলেম হৈ আছে তেতিয়া নেক্সট ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণখিনি আপোনালোকে সলিউশন দিম ধন্যবাদ